হয় চাওক, শান্তি আমাৰ ঐক্য, সংস্কৃতি আমাৰ প্ৰাণ। 2019 বৰ্ষত দেৰগাঁৱৰ বুকুত জন্মগ্ৰহণ কৰিছিলে শান্তি মিলন সাংস্কৃতিক গোষ্ঠী। কেইজনমান সাংস্কৃতিকবান ব্যক্তিৰ বিশেষ প্ৰচেষ্টাত এই আমাৰ গোষ্ঠীটো স্থাপিত হৈছিলে আৰু সেই গোষ্ঠীটো আজি আহি পঞ্চম সংখ্যক প্ৰতিষ্ঠা দিৱসত ভৰি দিলেহি। আৰু এই পঞ্চম সংখ্যক প্ৰতিষ্ঠা দিৱস আমি 4 আৰু 5 জুনৰ তাৰিখে দেৰগাঁও বাপুজী মন্দিৰত অনুষ্ঠিত কৰিছোঁ। আৰু ইতিহাসে গৰকা এই বাপুজী মন্দিৰত আচলতে লোকাৰণ্য হৈছে দুইটা দিন। আৰু এটা কথা ক'ব লাগিব যে আমি 4 আৰু 5 জানুৱাৰী তাৰিখে বৰ্ণাঢ্য কাৰ্যসূচীৰে এই অনুষ্ঠান দুভাগ আচলতে আমি অনুষ্ঠিত কৰিছোঁ। আৰু আপোনালোকক এটা কথা ক'ব লাগিব যে যিহেতু আমি প্ৰথম দিনাখন সত্ৰীয়া নৃত্যৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল আৰু য'ত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰিছে। অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিযোগীসকলৰ সংখ্যা আছিলে প্ৰায় 100ৰ ওচৰা-ওচৰি। শতাধিক আচলতে প্ৰতিযোগীসকলে সত্ৰীয়া নৃত্যত অংশগ্ৰহণ কৰিছে। আৰু এটা কথা ক'ব লাগিব, গুৰুজনাৰ অমূল্য এই যি সংস্কৃতি আৰু ধাৰা, ইতিবাচক এক চিন্তালৈ প্ৰতিযোগীসকল আহিছে, সেইবাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এটা কথা ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপোনালোকে সামাজিক মাধ্যমৰ যোগেদি এই বাৰ্তাসমূহ প্ৰচাৰ কৰাৰ বাবে। আমাৰ প্ৰথম দিনাখন নিশালৈ এখন শিশু নাটক নাট্য সন্ধিয়া অনুষ্ঠিত কৰা হৈছিল। আৰু শিশু নাটকখনত আমাৰ শিশুসকলৰ দ্বাৰা পৰিৱেশন কৰা হয় শিশু নাট্যকাৰ অৰিয়ন কুমাৰ বৰঠাকুৰ আৰু পৰিচালনা কৰিছিলোঁ মই অনাদি কুমাৰ বৰঠাকুৰে। আৰু ঠিক সেইদৰে দুখন নাটক পৰিৱেশন কৰা হৈছিলে। দ্বিতীয় দৰ্শনীত আমি গোষ্ঠীৰ বিষয়ববীয়াসকল আৰু বিভিন্ন অভিজ্ঞ ব্যক্তিসকলৰ দ্বাৰা আমি পৰিৱেশন কৰিছিলোঁ অজলা ককাই পগলা মৰম শীৰ্ষক এখনি নাটক পৰিৱেশন কৰিছিলোঁ। আচলতে শতাধিক ৰাইজৰ উপস্থিতি আছিলে নাট্য সন্ধিয়াত। আৰু এটা কথা ক'ব লাগিব, আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই বিশেষ বাৰ্তাটো আপোনালোকে প্ৰচাৰ কৰাৰ বাবে। আৰু প্ৰথম দিনা কাৰ্যসূচী অন্যান্য কাৰ্যসূচীৰ লগতে এই দুটা কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। দ্বিতীয় দিনাখন আমি অনুষ্ঠিত কৰিছিলোঁ সদৌখন ভিত্তিত সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা। আৰু অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিযোগীসকলে ইয়াত অংশগ্ৰহণ কৰিছে আৰু অংশগ্ৰহণ কৰি ইতিবাচক ফলাফল লৈ গৈছে। আৰু আশা কৰিছোঁ সেইসকল প্ৰতিযোগীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু লগতে আমাৰ বঁটা বিতৰণী অনুষ্ঠান হৈ যায়, বিভিন্ন বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। অসমৰ বিভিন্ন সাংস্কৃতিবান ব্যক্তিক আমি আমন্ত্ৰণ জনাইছিলোঁ। আৰু দেৰগাঁও সমূহ ৰাইজৰ উপস্থিতি আৰু দিহা পৰামৰ্শ আমাৰ বাবে আছিলে একান্তই কাম্য। আৰু আমি দ্বিতীয় দিনাখন সাংস্কৃতিক সন্ধ্যা অনুষ্ঠিত কৰিছিলোঁ। সাংস্কৃতিক সন্ধ্যা উদ্বোধন কৰিছিলে আমাৰ শ্ৰদ্ধাৰ বিবেক বৰা ডাঙৰীয়া, সেৱা NGO অধ্যক্ষ, আৰু তেখেতে উদ্বোধন কৰিছিল। আৰু সেই সাংস্কৃতিক সন্ধিয়াত আমি অসমৰ বিভিন্ন জনপ্ৰিয় কণ্ঠশিল্পীসকলক আমন্ত্ৰণ জনাইছোঁ, জনপ্ৰিয় শিল্পীসকলক আমন্ত্ৰণ জনাইছোঁ। আৰু সেইসকল শিল্পীৰ এখন বিশেষ শীতৰ নিশা শীৰ্ষক এখন সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হৈ যায়। আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোক অহাৰ বাবে। আৰু বিশেষ নকওঁ, ধন্যবাদ আচলতে আপোনালোকে ইমানখিনি প্ৰচাৰ কৰাৰ বাবে। আৰু সাংস্কৃতিক সন্ধিয়াত আমাৰ সুন্দৰভাৱে চলি যায়। আৰু এটা কথা ক'ব লাগিব, স্থানীয় ৰাইজৰ আচলতে উপস্থিতি আৰু দিহা পৰামৰ্শ আমাৰ একান্তই কাম্য আছিল। আৰু ঠিক সেইদৰে আমি পাইছোঁ। আৰু ৰাইজৰ সহায় সহযোগিতা আমাৰ আছিলে বিশেষভাৱে। আৰু সমূহ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ এই সংবাদ মাধ্যমৰ যোগেদি। আৰু ভৱিষ্যতে শান্তি মিলন সাংস্কৃতিক গোষ্ঠীৰ প্ৰত্যেকটো কাৰ্যসূচীত সহায়ৰ হাত আগবঢ়াব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। আৰু আপোনালোকৰ যোগেদি এই বাৰ্তা সকলোকে প্ৰচাৰ কৰিব বুলি আহ্বান জনাইছোঁ।